হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক এয়া মই দেখুৱাই আছোঁ সাঁচিপাত। এয়া চাওক, মই দানাও বনাই থৈছোঁ আৰু এয়া মই সাঁচিপাতো আনি থৈছোঁ। এয়া চাওক, কেৱল সাঁচিপাত। এতিয়া খন্তেক পিছতেই মই মোৰ ছাগলীবিলাক এৰি দিম। এই ছাগলীবিলাকেই এই সাঁচি গছৰ পাতবিলাক খাই ডাঙৰ হৈছে আৰু ডাঙৰ হ'ব। এতিয়া মই ক'বলৈ লৈছোঁ, সাঁচি গছ হৈছে এবিধ অগৰু উৎপাদন ক্ষমতাশীল গছ। এই সাঁচি গছ হৈছে অগৰু উৎপাদন কৰিব পৰা এবিধ গছ। এই গছ সকলো ঠাইতে নহয়, বিশেষকৈ অসমৰ মাটি ইয়াৰ বাবে অতি উপযোগী। অসমত একেবাৰেই পিয়ৰ আগৰ পোৱা যায়। মধ্যপ্ৰাচ্যৰ ইউৰোপ, আমেৰিকা, কাটাৰ, বাহৰেইন, কুৱেইট আদি ঠাইত ইয়াক নিত্য ব্যৱহাৰ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। মানে ইয়াৰ আগৰটো প্ৰধানকৈ আৰৱীয় দেশসমূহত সকলো মাংগলিক কাৰ্যত আঁতৰ ব্যৱহাৰ কৰা হয়। আঁতৰ মানে সাঁচি গছক নিষ্কাশন কৰি, সাঁচি গছৰ পৰা নিষ্কাশন কৰি উলিওৱা ৰসটোকে আঁতৰ বুলি কোৱা হয়। ইয়াক সাধাৰণতে জাপান আদি ঠাইত ঔষধ হিচাপে প্ৰচুৰ তৈয়াৰ কৰা হয়। হৃদৰোগ, কেঞ্চাৰ ৰোগ, হাঁপানী ৰোগ, ডায়েৰিয়া ইত্যাদি অসংখ্য নামী দামী ৰোগৰ ঔষধ তৈয়াৰ কৰাত ইয়াক ব্যৱহাৰ কৰা হয়। আৰৱীয় দেশসমূহত ইয়াক প্ৰসাধন সামগ্ৰী হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰকৃত মূল্যটো হ'ল সোণতকৈও 3 গুণ বেছি। পিয়ৰ যিটো আঁতৰ, তাৰ মূল্য 1 গ্ৰামত সোণৰ 3 গুণ। মন কৰক, এইটো কিমান মূল্যৱান গছ। কিন্তু কথা হ'ল, আমি কিন্তু সিমান মূল্যটো পাবলৈ সক্ষম নহওঁ। আমি এইকাৰণে সক্ষম নহওঁ যে ইয়াৰ যিটো চাহিদা, ইয়াক ক'ত ব্যৱহাৰ কৰিব পৰা হয়, কেনেকৈ ব্যৱহাৰ কৰিব পৰা হয়, ইয়াৰ ওপৰত বিশেষ গৱেষণা অসমত নাই বা অসমত প্ৰয়োগ নাই। কাৰণ অসমত ইয়াৰ ব্যৱহাৰ কৰাৰে কোনো সুব্যৱস্থা নাই। গতিকে এই মহামূল্যৱান বস্তুটো আমি ফুটুকা জামনি গছৰ দৰে ব্যৱহাৰ কৰা নিচিনাই হৈছে। কাৰণ এজোপা গছত যদি 1 লাখ টকা হয়, সেইডাল গছত যদি 5,000ও দিয়েহি, আমি জানিব নোৱাৰোঁ যে সঁচাকৈ গছডালৰ মূল্য কিমান। কিন্তু আমি আচলতে 10 লাখমান টকীয়া গছডালহে 3 লাখমান টকাত আমি বিক্ৰী কৰিব পাৰোঁ। এইটো কাৰণে যে এজোপা গছৰ পৰা 250 গ্ৰাম আগৰ চাচি চুৰুকি উলিয়াবলৈ যাওঁতে এজন মানুহৰ 7 দিনমান লাগে। মন কৰক, 7 দিনমান লাগে। আকৌ সেই আগৰখিনি যিখিনি কাঠ, সেইখিনিক গলাই পগাই 15 দিন আপোনাৰ একেৰাহে তাপ দিব লাগিব। 15 দিন একেৰাহে তাপ দিয়াৰ পিছত 3 দিনৰ ভিতৰত 3 দিনৰ ভিতৰত যিটো মাল ওলাব, সেইটোৱে হ'ল অতি উৎকৃষ্ট। তাৰপিছত আপোনাৰ ক্ৰমান্বয়ে নিম্ন মানদণ্ডৰ মাল ওলাই গৈ 15 দিনত ইয়াৰ মাল ওলোৱাটো সম্পূৰ্ণ বন্ধ হৈ যায়। গতিকে ইমানখিনি কাম কৰিবলৈ যাওঁতে প্ৰচুৰ খৰচ হয়, প্ৰচুৰ ভাবিব নোৱাৰা খৰচ হয়। ইয়াৰ উপৰি গছডাল আমাৰ পৰা নি পেলানি 3 বিঘা 4 বিঘা দিয়ে। প্ৰথমে আমাৰ পৰা বস্তুটো সংগ্ৰহ কৰি নিলে, তাৰপাছত আৰু এটা পাৰ্টিক বিকিলে, আকৌ এটা পাৰ্টিক বিকিলে। এনেকৈ বিকোতে কিমান গছজোপাৰ মূল্য উঠি গৈ থাকিব। 10,000 টকা গছজোপা 15,000ত বিকিব, 15,000 পৰা নি 20,000ত বিকিব, 20,000 পৰা নি 50,000ত বিকিব। এনেকৈ গৈ ফেক্টৰী পাবগৈ। গতিকে আমি ইয়াৰ পৰা প্ৰকৃত যিটো মূল্য, সেই মূল্যটো পাবলৈ সক্ষম নহওঁ। যদি এই ব্যৱসায়টো আমিয়েই কৰিব পাৰিলোহেঁতেন, আমিয়েই যদি ইয়াৰ চাচি চুৰুকি মালখিনি উলিয়াব পাৰিলোহেঁতেন, যদি আমিয়েই তাক নিষ্কাশন কৰিব পাৰিলোহেঁতেন, বা আমি সেইখিনি মাৰ্কেটলৈ নিব পাৰিলোঁ। কাৰণ আমিতো মাৰ্কেটলৈ নিব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত উলিওৱাৰ ব্যৱস্থা নাইকিয়া নহয়। আমাৰ নাহৰণি বাতিপুৰ ইয়াতে অসংখ্য আগৰ ৰস নিষ্কাশন কৰি আছে, কিন্তু বিক্ৰী কৰিব নোৱাৰে। কাৰণ বিক্ৰী কৰিবলৈ হ'লে আপোনাৰ একেবাৰে হোজাইলৈ নিব লাগিব, হোজাইৰ পৰা একেবাৰে আৰৱ পাবগৈ লাগিব। আপুনি মন কৰকচোন। হেল্ল' বন্ধু, 2-4জন ভিউৱাৰে এই সাঁচি গছেৰে কি কৰা হয় বুলি প্ৰশ্ন কৰাৰ কাৰণে মই চমুকৈ
উত্তৰখিনি দিলোঁ। হয়তো ক'ৰবাত ভুল ভ্ৰান্তি ৰৈ গৈছে, কিন্তু মই খেতিয়কসকলক আকৌ এবাৰ কওঁ যে ইয়াৰ 17টা প্ৰজাতি আছে, 17টা ভাল প্ৰজাতি আছে। বেয়া প্ৰজাতিটো কথাই নকওঁ, 17টা কিন্তু ভাল প্ৰজাতি আছে। সেই 17টা প্ৰজাতিৰ ভিতৰত আপোনাৰ চবতকৈ উন্নত সাঁচি গছটো হ'ল যিজোপা গছত পোকে খোৱাৰ পিছত একেবাৰে পানীৰ দৰে জোল বৈ থাকে, টপুৰ টপুৰকৈ জোল পৰি থাকে, সেইজোপাই হ'ল চবতকৈ উন্নত মানৰ সাঁচি গছ। আৰু আপুনি যে এতিয়া দেখি আছে, এইখিনি কিন্তু উন্নত মানৰ সাঁচি গছ নহয়, ই 10 নম্বৰ মানতে পৰিছে, 17ৰ 10 নম্বৰ মানতে পৰিছে, কাৰণ ইয়াৰ পাতবিলাক চব, এই পাতবিলাকে সকীয়াই দিছে যে এই গছজোপা উন্নত মানৰ নহয়। কিন্তু সেই 17টা প্ৰজাতিৰ ভিতৰতে ই পৰিছে। ইয়াত মাল বনোৱা ছিষ্টেম আছে, ইয়াক মাল বনাব লাগিব। ইয়াক কিন্তু পোকে কদাপি নাখায়, পোক ইয়াত কেতিয়াও নপৰে। এই বিষয়ে মই বহুত ভিডিঅ'ত আপোনালোকক আগতেই কৈ আছোঁ, দি আছোঁ, আপোনালোকেও চাই আছে। আজি মই আৰু দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক অশেষ অশেষ ধন্যবাদ। আগলৈকে লগত থাকিব, ময়ো আছোঁ লগত। লাইক কৰিব, কমেণ্ট কৰিব, অকণমান কমেণ্ট কৰিব দেখোন। এটা কমেণ্ট চাবলৈ মই আশাৰে ৰৈ থাকোঁ। বহুতে মোক লাইক দিছে বা মোৰ ভিডিঅ' চাইছে, কিন্তু কমেণ্ট খুব কম কৰিছে। কমেণ্ট কৰকচোন, মই তাৰ পৰা শিকিব লগা আছে, আপোনালোকৰ পৰা মই বহুত জানিব লগা আছে। আপোনালোকে কি বিচাৰে সেইটোহে মই দিব লাগিব। মই এনেই কৈ থাকিলে নহ'ব, আপোনালোকে বিচাৰিছে কি সেইটোহে মই আপোনালোকক জনাব লাগিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। শেষত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।